আমি ইতিমধ্যে আমার জিলা কংগ্রেস কমিটির সভাপতি ডাঙৰীয়াই আপোনালোকক অৱগত কৰিছে চাহ মজদুৰ আদিবাসী মহাসন্মিলন এখনি আমি অহা 8 মাৰ্চ তাৰিখে মৰাণ অঞ্চলৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত কৰিবলৈ আমাক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা পৰামৰ্শ দিয়াৰ পৰিপ্ৰেক্ষিতত অহা 8 তাৰিখ দিনাখন আমি মিটিংটো কৰিবৰ কাৰণে মনস্থ কৰিছোঁ আৰু তাৰে প্ৰস্তুতি সম্পৰ্কে আজি আমি এখন আলোচনা দিছোঁ। আমি এই মিটিংটো মহাসন্মিলন এইটো কাৰণে কৰিবলৈ বিচাৰিছোঁ উজনি অসমৰ আৰু উত্তৰ অসমক মিলাই 40টা প্ৰায় বিধানসভা সমষ্টি চাহ জনগোষ্ঠী অধ্যুষিত বিধানসভা আছে। এই 40টা সমষ্টিত লাষ্ট দুবাৰ ইলেকশ্যনত আমাৰ তেনেকুৱা ধৰণৰ ফলাফল বৰ ভাল হোৱা নাছিলে। এতিয়া বিজেপি চৰকাৰৰ বিভিন্ন কাৰকবিলাকক লৈ এণ্টি ইনকামবেঞ্চিয়ে কওক বা তেওঁলোকৰ অহংকাৰৰ কথাই কওক বা তেওঁলোকৰ অন্যান্য সমাজ বিৰোধী জাতি বিৰোধী নীতিৰ কাৰণেই হওক অন্যান্য জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠী আদিবাসীসকলো যথেষ্ট ক্ষুণ্ণ হৈছে। আমি এই ক্ষুণ্ণ হৈ থকা জনগোষ্ঠীটোক একত্ৰিত কৰি অসমখনৰ স্বাৰ্থত অসমৰ জনসাধাৰণৰ স্বাৰ্থত যিহেতুকে 40টা সমষ্টিত চাহ জনগোষ্ঠী আদিবাসীসকল ফেক্টৰ নিৰ্বাচনৰ কাৰণে সেইকাৰণে তেওঁলোকক লগত লৈ আমি এই সভাখন অনুষ্ঠিত কৰিছোঁ, যিখন সভাত আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সাধাৰণ সম্পাদক অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াও আহিব বুলি কৈছে। আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ তত্ত্বাৱধায়ক তিনিগৰাকীৰ অন্যতম বন্ধু তিৰ্কী ডাঙৰীয়া উপস্থিত থাকিব। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায় ডাঙৰীয়া উপস্থিত থাকিব। আমাৰ এই সভাটোত মুখ্য অতিথি হিচাপে APCCৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত থাকিব আৰু আমাৰ APCCৰ মহিলা সভানেত্ৰী মাননীয়া মীৰা বৰঠাকুৰ ডাঙৰীয়ানী উপস্থিত থাকিব। এইকেইগৰাকী চিফ গেষ্টক লৈ আমি এই সভাখনি অনুষ্ঠিত কৰিছোঁ। 6খন জিলাক সামৰি উজনি অসমৰ 6খন জিলা তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু ধেমাজি লখিমপুৰক লৈ কিনে 6-7খন জিলাক লৈ আমি তিলৈ গ্ৰাম্য বজাৰত এই সভাখনি অনুষ্ঠিত কৰিছোঁ মহাসন্মিলন হিচাপে। আমি এই সভাৰ যোগেদিয়ে বিজেপি চৰকাৰৰ যিবিলাক চাহ জনগোষ্ঠী বিৰোধী নীতি চাহ জনগোষ্ঠীক কৰি অহা প্ৰতাৰণা এইবিলাকৰ সন্দৰ্ভত আমি আমাৰ যিবিলাক নেতা কৰ্মীসকল ইয়াত উপস্থিত হ'ব সেইসকলৰ যোগেদি আমি বাৰ্তাটো উজনি অসমৰ সমগ্ৰ অঞ্চলত এইটোক আমি বুৱাই দিবৰ কাৰণে এই সভাখন অনুষ্ঠিত কৰা হৈছে। বিজেপি চৰকাৰে আপোনালোকে জানে যে বিভিন্ন সময়ত তেওঁলোকৰ মেনিফেষ্টোতে হওক বা তেওঁলোকৰ বক্তব্যতে হওক কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে হওক আৰু প্ৰধানমন্ত্ৰীয়ে হওক অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হওক বা অন্যান্য কেবিনেট মন্ত্ৰীয়ে হওক সদায় তেওঁলোকে চাহ জনগোষ্ঠী আদিবাসীৰ লগতে অন্যান্য জনগোষ্ঠীসকলক 6 জনগোষ্ঠী প্ৰথম জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিলে। তাৰ ভিতৰত চাহ জনগোষ্ঠী আদিবাসীসকলৰো আছিলে। অন্যান্য ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত চাহ জনগোষ্ঠী আদিবাসীসকল জনজাতিকৰণ মৰ্যাদা লাভ কৰিছে, অসমত তেওঁলোকক দিয়া নাই। এই দাবীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে গভৰ্ণমেণ্ট বনোৱাৰ 3 মাহৰ ভিতৰতে জনজাতিকৰণ কৰা হ'ব বুলি আজি 10টা বছৰৰ পাছতো নকৰিলে। শেহতীয়াকৈ এছেম্বলিত তেওঁলোকে এটা বিল পাছ কৰিলে জনজাতিকৰণৰ উপলক্ষে। তাত চাহ জনগোষ্ঠী আদিবাসীকে প্ৰমুখ কৰি 2টামান জনগোষ্ঠীক তেওঁলোকে ST ভেলী বুলি এটা এক ৰকমৰ মানে ভেকু ভাওনা কৰিবলৈ অদ্ভুত এটা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়ালে। যিটো অদ্ভুত প্ৰস্তাৱৰ সেইটো সংবিধানৰ কোনো এটা অধ্যায়তে ST ভেলী বুলি নাই। ST হিলছ আছে, ST প্লেন আছে।
ভেলি বুলি কতো নাই। অৰ্থাৎ তেওঁলোকৰ জনজাতিকৰণ কৰাৰ ইচ্ছা নাছিলে কাৰণে নকৰিলে। শেহতীয়াকৈ এই যিটো তেওঁলোকে মিছা মাতিছিলে এই কথাটো ধৰা পৰাৰ পাছত CM-এ সঁচা কথাটো ক'বলৈ বাধ্য হ'ল যে কি কয় ইলেকশ্যনৰ আগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ব, অৰ্থাৎ চাহ জনগোষ্ঠীৰো জনজাতিকৰণ নহ'ব। নাম্বাৰ 1। নাম্বাৰ 2, চাহ জনগোষ্ঠীসকলক চৰকাৰ বনোৱাৰ 1 বছৰৰ ভিতৰতে 1 মাহৰ ভিতৰতে বিজেপিয়ে 351 টকা মজুৰি বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি যিটো দিছিলে সেই প্ৰতিশ্ৰুতিও তেওঁলোকে পালন নকৰিলে। সেইটোকো ললিপপ হিচাপে ব্যৱহাৰ কৰি শেহতীয়াকৈ তেওঁলোকে কিবা 30 টকা নে কিবা এটা বঢ়োৱাৰ এটা প্ৰতিশ্ৰুতি দিছে। সেয়াও কোড অফ কণ্ডাক্ট কালি পৰহি লাগিব, সেইটো দিব নোৱাৰে। তো অৰ্থাৎ ইলেকশ্যনৰ আগত তেওঁলোকে 351 টকাও দিব নোৱাৰে। আৰু নোৱাৰাৰ তেওঁলোকে এইটো চক্ৰান্ত কৰি শেহতীয়াকৈ এইটো হেৰি কৰিবলৈ বিচাৰিছে। 3 নম্বৰ, তেওঁলোক চাহ জনগোষ্ঠী আদিবাসীসকল আজি 200 বছৰ এই চাহ উদ্যোগটোক জীয়াই ৰখাৰ এটাই প্ৰজাতি, এটাই জাতি, এটাই জনগোষ্ঠী যিবিলাকে চাহ উদ্যোগটোক পৃথিৱী বিখ্যাত কৰিলে। সেই চাহ উদ্যোগৰ মানুহবিলাকৰ মৰিলেও 6 ফুটৰ মাটি নিজৰ নামত নাই। সেই মাটি দিয়াৰ কাৰণে, ভূমি পট্টা দিয়াৰ কাৰণে বিজেপি চৰকাৰে যি ধৰণৰ নাটকবাজি কৰিলে, এতিয়া তেওঁলোকক মাত্ৰ ফৰ্মহে এখন দিছে। কালি পৰহি কোড অফ কণ্ডাক্ট লাগিব আৰু এই কোড অফ কণ্ডাক্ট লগাৰ পাছত তেওঁলোকক এই মাটিৰ পট্টাও তেওঁলোকে দিব নোৱাৰে। এই মাটি পট্টা দিব নোৱাৰাৰ বহুকেইটা কাৰণ আছে। কাৰণ এইটো 90 বছৰৰ লিজত কোম্পানীক দিছে এই মাটিবিলাক, আৰু কোম্পানীয়ে চাহ শ্ৰমিকৰ কাৰণে কোৱাৰ্টাৰ বনাইছে। এই কোৱাৰ্টাৰবিলাকৰ ওপৰত তেওঁলোকে মাটি জোখ মাখ কৰি দিম বুলি কৈছে। কালি সেই কোৱাৰ্টাৰবিলাকৰ কাৰণে CCP-য়ে ইয়াৰ ওপৰত কেছ দাখিল কৰিছিলে। তেওঁলোকক ধমকি লগাই এই কেছ উইথড্ৰ কৰালে। কিন্তু বহুত চাহ বাগিচাই বেংকৰ পৰা লোন লৈছে, বেংকে সেই মাটিবিলাক এৰি নিদিয়ে। এই টেকনিক্যাল ডিফেক্ট যিবিলাক আছে সেইবিলাক জানি বুজিও চাহ শ্ৰমিকক মাত্ৰ প্ৰতাৰণা কৰিবৰ কাৰণে এই মাটিৰ পাট্টাৰ নামত এতিয়া তেওঁলোকে এটা ফৰ্ম চাহ জনগোষ্ঠী মানুহসকলক দিবলৈ বিচাৰিছে। আৰু সেইটোৰ পৰাই কৈছে যে মাটি পট্টা হৈ গ'ল। আপোনালোকে জানি আচৰিত হ'ব, চাহ শ্ৰমিকৰ গাঁও ঘৰবিলাকত গৈ কিনে এই ডিব্ৰুগড়, তিনিচুকীয়া, ডিব্ৰুগড়ৰ কোনোবা মানুহ লেপটপ লৈ কিনে কোনোবা এজন ফিটা মাৰি জোখা মাপা কৰিছে। আৰু সেইবিলাক জোখা মাখা কৰিবলৈ মণ্ডল লাগে, গাঁওবুঢ়া লাগিব, সেইবিলাকৰ কোনো ঠা ঠিকনা নাই। এনেই মানুহবিলাকক ভেগু ভাওনা দেখাবলৈ এইবিলাক নাটকবাজি কৰিছে। এই নাটকবাজিবিলাক শ্ৰমিক ৰাইজে বুজি পাইছে আৰু সেই কথাবিলাকক ক'বৰ কাৰণে মহাসন্মিলনৰ আয়োজন কৰা হৈছে। আপোনালোকে জানি আচৰিত হ'ব, চাহ শ্ৰমিকসকলক শেহতীয়াকৈ 5000 টকাকৈ দিছে। এই 5000 টকাটো এইবাৰে প্ৰথম নহয়। আগৰবাৰ 2021 বিধানসভা নিৰ্বাচনৰ আগে আগে 2500 কৰি 2টা কিস্তিত তেওঁলোকে 5000 টকা ভৰাইছিলে। সেইটো সময়ত কিন্তু শ্ৰমিকৰ PF একাউণ্ট নম্বৰটো তেওঁলোকে লোৱা নাছিলে। এইবাৰ PF-ৰ একাউণ্ট নম্বৰটো এটিকলিৰ 2টি পাত নামৰ এটা ফৰ্ম উলিয়াই সেই ফৰ্মটোত চাহ শ্ৰমিকসকলৰ এই PF একাউণ্ট নম্বৰটো তাত লৈ গৈছে। ৰাইজৰ সন্দেহ, আগৰবাৰত যিহেতুকে PF নম্বৰ নোলোৱাকৈ দিছিলে, তহঁতৰ যদি এইটো চাহ শ্ৰমিকৰ প্ৰতি দৰদ আছে তেতিয়াহ'লে PF নাম্বাৰটো কিয় দিলা? PF নাম্বাৰত এতিয়া চাহ শ্ৰমিকসকলৰ কাৰোবাৰ 10 লাখ, কাৰোবাৰ 20 লাখ, কাৰোবাৰ 5 লাখ টকা জমা আছে। তাৰ পৰা 5000 টকা ওলালে চাহ শ্ৰমিক ৰাইজে ক'ব নোৱাৰিব। এই চক্ৰান্ত বুদ্ধি কৰি বাগিচাৰ পৰিচালকৰ লগত মিলি তেওঁলোকে বাগিচাৰ শ্ৰমিকৰ PF ফাণ্ডৰ পইচাৰে মাছৰ তেলত মাছ ভাজি শ্ৰমিকক প্ৰতাৰণা কৰা এই ভেকু ভাওনাটো শ্ৰমিক ৰাইজে বুজি পাইছে। এতিয়া এই যে বিভিন্ন ৰকমৰ আঁচনিবিলাক দিছে, লোন লৈ কিনে, ধাৰ লৈ কিনে যিবিলাক কৰিছে, তাতো চাহ শ্ৰমিকক বৈষম্য কৰা দেখা গৈছে।